কি মুখ্যমন্ত্ৰীয়ে কি ৯৪খন আসন বিজেপিয়ে পাব বুলি কৈছে বিজেপি মিত্ৰজোঁটে। যদি বিজেপি মিত্ৰজোঁটে ৯৪খন আসনেই পায় তেতিয়াহ'লে তেওঁ এই পাগলামিবিলাক কেলৈ কৰি আছে আপুনি নিজে কওক। যদি বিজেপি মিত্ৰজোঁটে যদি সঁচাকৈ ভাল অৱস্থানতে আছে, যদি চৰকাৰ গঠনেই কৰিব পাৰে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই এই পাগলামিবিলাক কেলৈ কৰি আছে যে মিয়াক কষ্ট দিবলৈ মই জন্ম হৈছোঁ, ৫ টকাৰ ৰিক্সা ভাড়া ৪ টকা দিবা, এইবিলাক পাগলৰ নিচিনা যে কথাবিলাক কৈ আছে, এইবিলাক নদ ঢিলা খোৱা মানুহ। যেতিয়া কাম নকৰাকৈ যায়, গোটেই 5 বছৰ একো কাম কৰিব নোৱাৰিলে, মানুহে চবেই গম পাই গ'ল যে এইটো এটা থাৰ্ড ক্লাছ মানুহ এটা, এই মালটো গেলা। এই বুলি যেতিয়া গম পাই গ'ল, এতিয়া গম পাইছোঁ যে এইবাৰ শাসনৰ গাদীৰ পৰা যাব। আৰু তেওঁ এটা কথা জানে যে বাকী মানুহবিলাকে শাসনৰ পৰা গাদীৰ পৰা গ'লেও ইমান বেছি ভয় নকৰে। এওঁটোতো শাসনৰ গাদীৰ পৰা গ'লেতো তেওঁ মৰি গ'ল, তেওঁতো কেছ দুনিয়াৰ। যিমানবিলাক ২ নম্বৰী কাম অসমত আছে, সেই আটাইবিলাক ২ নম্বৰী কামৰ চৰ্দাৰজনৰ নাম হিমন্ত বিশ্ব শৰ্মা হয়নে নহয় বাৰু? অসমৰ সকলো ২ নম্বৰী কাম। আমাৰ জীৱনত দেখা আটাইতকৈ ডাঙৰ ডাঙৰ কেলেংকাৰীকেইটা কি? উত্তৰ কাছাৰ কেলেংকাৰী, হিমন্ত বিশ্ব শৰ্মাৰ নাম আছিলে। APSC কেলেংকাৰী, হিমন্ত বিশ্ব শৰ্মাৰ নাম ওলাইছিলে নে নাই আপোনালোকক? সাৰদা কেলেংকাৰী, হিমন্ত বিশ্ব শৰ্মাৰ নাম ওলাইছিলে। তাৰপিছত লুই বাৰ্জাৰ কেলেংকাৰী, হিমন্ত বিশ্ব শৰ্মাৰ নাম ওলাইছিলে। প্ৰত্যেকটো কেলেংকাৰীতেই হিমন্ত বিশ্ব শৰ্মাৰ নাম। অসমৰ ইতিহাসৰ আটাইতকৈ কেলেংকাৰীযুক্ত মানুহজনৰ নাম হিমন্ত বিশ্ব শৰ্মা। সেই মানুহজনে মানে মাজতে ভাও দিছিলে যে তেওঁ বৰ দক্ষ, তেওঁ বৰ কামৰ মানুহ, তেওঁ মুখ্যমন্ত্ৰী হ'লে অসমখন বদলাই দিব। কি বদলালে? কেইখনমান অভাৰব্ৰিজ। ব্ৰহ্মপুত্ৰ নদীখন পুতি, 50 মিটাৰ ব্ৰহ্মপুত্ৰ নদীখন পুতি তাৰ ওপৰত এখন খোজকাঢ়িব পৰা দলং, ফুটপাথ, আৰু কেইটামান মথাউৰি গোটেই অসমত। তাৰ বাহিৰে অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ অৱদানটো আপোনালোকে গোটেই অসমৰ সমাজ জীৱনত দেখুৱাওকচোন। ৰাস্তা পদূলিটোতো চবেই বনাই বাৰু দেই। তাৰ বাহিৰে অসমৰ কেইজন মানুহক বেংগলোৰ, চেন্নাইত কাম কৰি থকা কেইটা মানুহক ঘূৰাই আনিলে? অসমক বিদেশীমুক্ত কৰাৰ কাৰণে কি ব্যৱস্থা ল'লে? অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণ কৰি অসমক সাংবিধানিক ৰক্ষা কৱচ কৰি দিবৰ কাৰণে কি ব্যৱস্থা ল'লে? ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰিবৰ কাৰণে কি ব্যৱস্থা ল'লে? আপোনালোকে নিজে কওকচোন। মৌলিক যিকেইটা প্ৰশ্ন অসমৰ মানুহৰ, বানপানী সমস্যাৰ স্থায়ী সমাধানৰ কাৰণে মথাউৰি কেইটামান বনাইছে। অকল মথাউৰিয়েতো আৰু বানপানী সমস্যাৰ স্থায়ী সমাধান নকৰে। অসমৰ বানপানী সমস্যাৰ সমাধান বানমুক্ত অসম, নিবনুৱামুক্ত অসম গঠন কৰিবৰ কাৰণে এটা ইণ্ডাষ্ট্ৰী, যি এটা ইণ্ডাষ্ট্ৰী আনিছে, একদম গোটেই পৃথিৱীখন ফুকাই ফুৰিছে। বোলে আমাৰ তালৈ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আহি গ'ল, ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আহি গ'ল। সেই ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী ২৭,০০০ কোটি টকাৰ, ১৫,০০০ চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিলে, ৫,০০০ অসম চৰকাৰে দিলে, ২০,০০০ কোটি টকা আমি দিলোঁ। আকৌ টাটাক আমি ৭০০ বিঘা মাটি ১ টকাত দি ৭০০ টকাত ৭০০ বিঘা মাটি দিলোঁ, ১০ কোটি টকীয়া মাটি 1 বিঘাত। আৰু কি দিলোঁ? আৰু তাৰপাছত কি দিলোঁ? এই আটাইবিলাক দি আকৌ বেংকৰ পৰা ধাৰ দিলোঁ। ভাৰত চৰকাৰে বেংকৰ পৰা টাটাক ধাৰ দিলে ৭,০০০ কোটি টকা। টাটাই নিজৰ পিনৰ পৰা খৰচ কৰিলেহেঁতেন ৭,০০০ কোটি টকা, সেইটো আকৌ বেংকৰ পৰাই ধাৰ। গোটেইবিলাক দিলোঁ বস্তু আমি, মাটি দিলোঁ, পইচা দিলোঁ, চব দিলোঁ, বেংকৰ ধাৰ দিলোঁ, মালিকটো টাটা। তাৰপিছত অসমৰ মানুহে কি পালে? কেইটামান চকীদাৰ পাব, ছিকিউৰিটি গাৰ্ড পাব, কেইটামান সেই এছেম্বল কৰা লেবাৰ পাব, আৰু কি পাব? এনেকুৱা বদমাছ। তাৰ বিনিময়ত যেতিয়া টাটাক ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী দি তাৰ বিনিময়ত বিজেপিয়ে টাটাৰ পৰা ৭০০ কোটি টকাৰ ৭৬৫ কোটি টকাৰ ডনেশ্যন লৈ ল'লে। ৭৬৫ কোটি টকাৰ ডনেশ্যন লৈ ল'লে। খবৰ লৈ লওক হয়নে নহয়? অসমৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীত ১৫,০০০ কোটি টকা চেণ্ট্ৰেল গভৰ্ণমেণ্টে ফ্ৰী দিলে টাটাক, ৫,০০০ কোটি টকা অসম চৰকাৰে ফ্ৰী দিলে, মাটি ফ্ৰী দিলে ৭০০ বিঘা, লোন দি দিলে ৭,০০০ কোটি টকা। আৰু তাৰপাছত তাৰ পৰা হিমন্ত আৰু নৰেন্দ্ৰ মোদীয়ে কিমান ঘোষ পালে, কিমান উৎকোচ ল'লেতো সেইটো নাজানো, কিন্তু আকৌ বিজেপি পাৰ্টিৰ কাৰণে ডনেশ্যন ল'লে ৭৬৫ কোটি টকা। এইটোৱে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী, এইটোৱে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন এওঁলোকৰ।
এওঁলোকৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন এইটোৱে।